Dear student, welcome to my YouTube channel. ইতিমধ্যে SSUHSA GNM নার্সিং এন্ট্রেন্স এক্সাম 2025 ফলাফল ঘোষণা কৰিলে। এতিয়া ছাত্ৰ-ছাত্ৰী মনত এটাই প্ৰশ্ন যে এই বছৰ কাট অফ কিমান হ'ব পাৰে। এই বছৰ গভৰ্ণমেণ্ট সিট পাবলৈ হলে মিনিমাম কিমান নম্বৰ পাব লাগিব। এই বিষয়ে এইটো ভিডিঅ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছো। যেসকল ছাত্ৰ-ছাত্ৰীয়ে একেবাৰে কম নম্বৰ পাইছে নাইবা এই বছৰ এন্ট্ৰেন্স এক্সাম দিয়া নাই তেওঁলোকৰ কাৰণে এটা গুড নিউজ আছে আৰু এই বিষয়ে এইটো ভিডিঅৰ একেবাৰে শেষত আলোচনা কৰা হ'ব। গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅটো চাবা। ইয়াতে এক্সপেক্টেড কাট অফ আলোচনা কৰা হৈছে। ইয়াতে মই যিবোৰ কাট অফ লৈছো এই কাট অফবোৰ 2024 GNM এন্ট্ৰেন্স এক্সামৰ ওপৰত বেছ কৰি বনোৱা হৈছে। এইবোৰ কিন্তু এই বছৰৰ কাট অফ নহয়। এই বছৰ যেতিয়াই তোমালোকৰ কাট অফ আহিব তোমালোকে একমাত্ৰ আসাম পিচ নিউজ 3 এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া। তোমালোকে যদি জিএনএমত এডমিশন ল'ব বিচৰা তেতিয়াহ'লে তোমালোকৰ কেইবাটাও কাউন্সেলিং ৰাউণ্ড হ'ব পাৰে। তাৰে প্ৰথম কাউন্সেলিং ৰাউণ্ডত কেনেকুৱা ধৰণৰ ৰেংক থাকিব আৰু কেনেকুৱা ধৰণৰ কাট অফ থাকিব পাৰে এই বিষয়ে প্ৰথমতে আলোচনা কৰিব বিচাৰিছো। ইয়াতে প্ৰথমতে ক্যাটাগৰী আছে, তাৰ পিছত ৰেংক আছে, তাৰ পিছত কাট অফ আছে। প্ৰথমতে আছে যে জেনেৰেল প্ৰথমতে তেওঁলোকৰ 1ৰ পৰা 600ৰ ভিতৰত যিসকল ছাত্ৰ-ছাত্ৰী ৰেংক আছে তেওঁলোকক কাউন্সেলিঙৰ কাৰণে মাতিব পাৰে আৰু ইয়াতে এক্সপেক্ট কৰা হৈছে যে তেওঁলোকৰ মিনিমাম কাট অফ থাকিব 63 মাৰ্কছ। এতিয়া আহিছো যে EWS যিসকল ছাত্ৰ-ছাত্ৰী ৰেংক 615ৰ পৰা ষ্টাৰ্ট কৰি 1444ৰ ভিতৰত আছে আৰু তেওঁলোকৰ মাৰ্ক কিমান হ'ব পাৰে 55 কাট অফ হ'ব পাৰে আৰু তেওঁলোকক কিন্তু প্ৰথম ৰাউণ্ডত কাউন্সেলিঙৰ কাৰণে মাতিব পাৰে। এতিয়া আহিছো OBC ষ্টুডেণ্ট লৈ যিসকল OBC ষ্টুডেণ্টৰ ৰেংক 604ৰ পৰা ষ্টাৰ্ট কৰি 1677 আছে তেওঁলোকক ফাৰ্ষ্ট ৰাউণ্ডত মাতিব পাৰে আৰু ইয়াতে এক্সপেক্ট কৰা হৈছে যে কাট অফ থাকিব 54। এইবোৰ কিন্তু এনেই মই বনোৱা নাই, যোৱা বছৰ এনেকুৱা ধৰণৰ কাট অফ আছিল আৰু তাৰ ওপৰত বেছ কৰি এই কাট অফবোৰ বনোৱা হৈছে। গতিকে এইবোৰ 80-90% শুদ্ধ হ'ব পাৰে। এতিয়া আহিছো ST ব্ৰেকেটত আছে P তেওঁলোকৰ ৰেংক 601ৰ পৰা ষ্টাৰ্ট কৰি 1953 হ'ব পাৰে আৰু তেওঁলোকৰ এক্সপেক্টেড কাট অফ 51ৰ পৰা 53 হ'ব পাৰে। যোৱা বছৰ কিন্তু এনেকুৱা ধৰণৰ কাট অফ আহিছিল। এতিয়া আহিছো SCৰ কাৰণে তেওঁলোকৰ ৰেংক যদি 625ৰ পৰা 2564 থাকে তেতিয়াহ'লে তেওঁলোকক ফাৰ্ষ্ট কাউন্সেলিঙত মাতিব পাৰে আৰু ইয়াতে এক্সপেক্টেড কাট অফ ধৰা হৈছে 51 মাৰ্ক। এতিয়া আহিছো STH লৈ। ইয়াতে যিসকল ছাত্ৰ-ছাত্ৰী ৰেংক 663 পৰা ষ্টাৰ্ট কৰি 2564 আছে তেওঁলোকৰ কাট অফ কিমান হ'ব পাৰে 52 নাইবা 53 হ'ব পাৰে আৰু এইসকল ছাত্ৰ-ছাত্ৰীক প্ৰথম যিটো কাউন্সেলিং হ'ব তাত মাতিব পাৰে। এতিয়া আহিছো যে ছেকেণ্ড কাউন্সেলিঙত কোনসকল ছাত্ৰ-ছাত্ৰীক মাতিব পাৰে আৰু ছেকেণ্ড কাউন্সেলিঙত কিমান কাট অফ যাব পাৰে। ইয়াতে প্ৰথমতে আছে ক্যাটাগৰী, তাৰ পিছত আছে ৰেংক, তাৰ পিছত আছে কাট অফ। জেনেৰেল ছেকেণ্ড ৰাউণ্ডত কিমান হ'ব পাৰে 600ৰ পৰা ষ্টাৰ্ট কৰি 818 লৈকে ৰেংক থাকিব পাৰে আৰু লাষ্ট কাট অফ কিমান হ'ব পাৰে 60। যোৱা বছৰ কিন্তু 60 আছিলে, গতিকে এই বছৰ তেনেকুৱা হ'ব পাৰে, কিন্তু এইটো একেবাৰে সঠিককৈ ক'ব পৰা নাযায়।
যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি হয় তেতিয়াহ'লে এই কাট অফটো আৰু ইনক্ৰিজ হ'ব আৰু এই বছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বৰ্তমান সময়ত জিএনএম এএনএম আৰু বিএসসি নাৰ্ছিঙৰ কোৰ্সৰ বহুত ডিমান্ড আছে তেওঁলোকে চাকৰি পাব গতিকে এই বছৰ সাগে ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো অলপ বৃদ্ধি পাইছে এতিয়া আহিছো ইডব্লিউএছ লৈ ইডব্লিউএছ এই বছৰ লাষ্ট ৰেংক কিমান হ'ব পাৰে 1444 হ'ব পাৰে এইটো কিন্তু একেবাৰে এক্সাক্ট নহয় ইয়াতে এক্সপেক্টেড ৰেংকবোৰ দিয়া হৈছে আৰু কাট অফ কিমান হ'ব পাৰে 54 লৈকে হ'ব পাৰে ওবিসি কিমান ৰেংক লৈকে মাতিব পাৰে 1744 এনেকুৱা হ'ব ইয়াতে এটা ডিজিট লিখা নাই মই কিবা ভুল হৈছে আৰু কাট অফ কিমান হ'ব পাৰে ওবিসিৰ কাৰণে লাষ্ট 53 হ'ব পাৰে এতিয়া আহিছো এছটিপি লৈ তেওঁলোকৰ লাষ্ট ৰেংক কিমান হ'ব 2153 হ'ব 58 হ'ব পাৰে আৰু তেওঁলোকৰ কাট অফ লাষ্ট একেবাৰে লাষ্ট 51 হ'ব পাৰে আৰু এনেকুৱা ধৰণৰ নম্বৰ পালে তেওঁলোকে কিন্তু গভৰ্ণমেণ্ট সিট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এছসি লাষ্ট তেওঁলোকৰ ৰেংক 2898 হ'ব পাৰে আৰু তেওঁলোকৰ লাষ্ট কাট অফ 49 হ'ব পাৰে আৰু এছটিএইচ তেওঁলোকৰ লাষ্ট ৰেংক 2492 হ'ব পাৰে আৰু তেওঁলোকৰ কাট অফ 51 হ'ব পাৰে তোমালোকে কিমান নম্বৰ পাইছিলা এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামত একেবাৰে কম নম্বৰ পোৱা নাইবা পৰীক্ষা নিদিয়া ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰ পৰা একেবাৰে কম খৰচতে হায়দৰাবাদ নাইবা বেংগালুৰুত জিএনএম নাৰ্ছিং পঢ়িব পাৰিব অসমত যদি জিএনএম নাৰ্ছিং প্ৰাইভেটত পঢ়িব বিচাৰে তেতিয়াহ'লে বহুত টকাৰ প্ৰয়োজন হয় যদি ছাত্ৰ ছাত্ৰীসকলে হায়দৰাবাদ নাইবা বেংগালুৰুত পঢ়িব পাৰে তেতিয়াহ'লে একেবাৰে কম খৰচতে পঢ়িব পাৰিব মাত্ৰ 3 পৰা 4 লাখৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে এই জিএনএম নাৰ্ছিং পঢ়িব পাৰে আৰু এই 3 পৰা 4 লাখ টকা ইয়াৰ ভিতৰত 3 বছৰৰ কাৰণে থকা খোৱা পৰা সম্পূৰ্ণ খৰচ আছে যদি ইয়াতে সঁচাকৈ এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে এডমিশন দুনিয়াৰ টোল ফ্ৰী নম্বৰ 7099092900 এইটো নম্বৰ যোগাযোগ কৰিব পাৰে ইয়াতে যদি যোগাযোগ কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে একেবাৰে কম খৰচত ভাল কলেজত হায়দৰাবাদ নাইবা বেংগালুৰুত এডমিশন ল'ব পাৰিব এতিয়া বহুতে ক'ব পাৰে যে যদি ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ পৰা জিএনএম নাইবা এএনএম নাইবা বিএসসি নাৰ্ছিং পঢ়ি আহে তেতিয়াহ'লে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নাপাব ইয়াৰ সম্পূৰ্ণৰূপে মিছা কথা এতিয়ালৈকে অসম চৰকাৰে এনেকুৱা ধৰণৰ কোনো নোটিছ দিয়া নাই ইতিমধ্যে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বাহিৰৰ পৰা পঢ়ি আহি অসমত ৰেজিষ্ট্ৰেশ্যন পাইছে লগতে তেওঁলোকে চাকৰি পাইছে গতিকে ইয়াৰ কাৰণে টেনচন কৰিব নালাগে যদি সঁচাকৈ ভাল এখন ইউনিভাৰ্চিটি নাইবা কলেজত পঢ়িব বিচাৰে তেতিয়াহ'লে এডমিশন দুনিয়াৰ টোল ফ্ৰী নম্বৰ যোগাযোগ কৰি এডমিশন ল'ব পাৰে টোল ফ্ৰী নম্বৰটো হৈছে 7099092900